হেল্ল' 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 হয়, সেইদিনা আপুনি ক্ৰেডিট কাৰ্ডৰ কাৰণে ফোন মাৰিছিলে। অ'। এতিয়া আপোনালোকে মোকতো নেট বেংকিং পাছৱৰ্ডটো ৰিছেট কৰাৰ আগতো পাৰ্মিচনটো ল'ব লাগে। আপোনাৰ নেট বেংকিঙৰ পাছৱৰ্ডটো? হয়, নেট বেংকিং পাছৱৰ্ড ৰিছেট কৰাটোতো কোনো এজন বেংকৰ এমপ্লয়ী আপোনালোকৰ অথৰাইজ নাথাকে। পাছৱৰ্ডটো চেঞ্জ কৰা হৈছে নি আপোনাৰ? পাছপৰ্ট ৰিছেট আহিছে মোৰ একাউণ্টৰ পৰা ডাইৰেক্ট আপোনালোকে ক্ৰেডিট কাৰ্ড এক্টিভ কৰিছে। এপ্লাই কৰিছে। ক্ৰেডিট কাৰ্ড এক্টিভ মানে ক্ৰেডিট কাৰ্ড এক্টিভ নাই কৰা, ক্ৰেডিট কাৰ্ডটো এপ্লাই কৰা হৈছিলে আপোনাৰতো এপ্লাই কথা কৰিবলৈ হ'লেও আপোনালোকে বেংকৰ কৰ্মচাৰী হ'লেও মোৰ নেট বেংকিং পাছৱৰ্ড আপোনালোকে চেঞ্জ কৰিবলৈ অথৰাইজটো নাই। চেঞ্জ কৰা নাই চাগে আপোনাৰ নেট চেঞ্জ বেংকিং কৰিছে মোৰ পাছৱৰ্ড। ইয়াত মেইল আইডিত লগালগ মেছেজ আহিছে ইয়ৰ নেট বেংকিং পাছৱৰ্ড ৰিছেট। আপুনি সেইদিনা একো কৰা নাছিলে নেকি বাৰু সেইটো? মইতো একো চোৱা নাই, মই এতিয়া চাইছো ইয়াত। অ'কে সেইটো আপোনালোকেতো কেনেকুৱা ইমান ডাঙৰ এটা ইণ্ডিয়ান নম্বৰ 1 HDFC বেংক হৈ আপোনালোকে তেনেকুৱা কৰিছে। মই এইটো চালো। বেলেগ এজন যদি একদম নজনা মানুহক যদি আপোনালোকে তেনেকে নেট বেংকিং চেঞ্জ কৰে, পাছপৰ্ট ইউজ কৰে। এমপ্লয়ী এজনে যদি ফ্ৰড কৰি দিয়ে। নাই এতিয়ালৈকে আপোনাৰ একো ফ্ৰড হোৱা নাই ন এতিয়ালৈকে? ফ্ৰড হোৱা নাই যদি আপোনালোকে কিয় ৰিছেট কৰিব? মই সেইটো টাইমত বিজি আছিলো, ইমাৰ্জেঞ্চি কামত। কৈছে ক্ৰেডিট কাৰ্ডত ফোন মাৰিছো। মই চোৱা নাই, আপোনালোকে পাছপৰ্ট ৰিছেট কৰিছে, মোক গোটেই অল ডিটেইলছ না দিছে। মানে গম বেংকৰ পাইছো গম এজন পাইছো এমপ্লয়ীৰ ওপৰত বিশ্বাস কৰি মই আপোনালোকৰ সেইটো মই ভাবিছো ক্ৰেডিট কাৰ্ডৰ OTP। হুম। কিন্তু সেইটো আপোনালোকে কেলে কৰিছে? এইটোৰ ওপৰত আমি ডাইৰেক্ট মিডিয়াত নিউজ দিছো। চাই ল'ব আৰু জগদীশ দাসৰ ওপৰত মই এটা কেছ দিছো ঢকুৱাখানা থানাত। মানে ক'ত? ঢকুৱাখানা থানাত এতিয়া মই কেছ ৰেজিষ্টাৰ কৰিম। আচ্ছা মোৰ মানে নেট শুনক বেংক পাছপৰ্ট ৰিছেট কৰিবলৈ কাৰো অধিকাৰ নাই। না গম পাইছো আৰু এইটো শুনক এতিয়া মানে নিউজ আপুনি অলপ দেৰিকে চাই থাকক। ক'ত? নিউজ চেনেলত চাব। আচ্ছা মানে HDFC বেংকৰ শুনক এইটো আচ্ছা শুনক কথা নহয়, আপোনালোকে ক্ৰেডিট কাৰ্ড ন এপ্লাই গম কৰিছে পাইছো গম মোৰ পাইছো SBI ক্ৰেডিট কাৰ্ড আছে, SBI মোক এইটো কৰিছে নেকি? SBI ডাইৰেক্ট ক্ৰেডিট কাৰ্ড আহিছে বোলে আপুনি ল'বনে নলয় সুধিছে, মই ল'ম বুলি কৈছো, দিছে SBI ক্ৰেডিট কাৰ্ড। কিন্তু মোৰ নেট বেংকিং পাছৱৰ্ডটো ৰিছেট কৰা নাই SBI। মানে শুনক আজিকালি বহুতখিনি মানে কাম আপোনাৰ ডিজিটেলি হয় ন, অনলাইন থ্ৰু হয়। আহিব লাগে, আপোনালোকে ভিজিট কৰিব লাগে যদি ক্ৰেডিট কাৰ্ড দিব বিচাৰিছে। সেইটোতো সেইটো কথা নহয় সেইটো ন, আপুনি সেইটো নেট বেংকিং পাছপৰ্ট ৰিছেট কৰিব আপোনালোকৰ অথৰাইজ পায় নেকি? মানে কোন বেংকত আছে? সেইটো ময়ো মই নাজানো ডাইৰেক্ট ৰ'ব মই HDFC এতিয়া গম ফোন মাৰো। পাইছো শুনক ডাইৰেক্ট সেইটো HDFC হেল্পলাইনত ফোন মাৰো, আপোনালোকৰ অথৰাইজ আছে নেকি মই সুধো। গম পাইছো, সেইটো ময়ো গম পোৱা নাই আপোনাৰ পাছৱৰ্ড ৰিছেট কৰা হৈছে মই এতিয়া গম পাইছো। আচলতে সি নাজানে, সি চাগে পাহৰিলে বা নাজানে চাগে, সি চাগে কেনেকে নতুন বেংকত চাগে। এমপ্লয় হৈ আছে, বেংকত ছাছপেণ্ড কৰোঁ লগালগ। তেনেকে ছাছপেণ্ড কৰিবলৈ কাৰোবাক কৰিব না নোৱাৰে আপোনাৰ ন, ওপৰতো কেছ দিয়ে, শুনক কাৰণ আপুনি ফোন মাৰিছে, আপুনি বেংকৰ ঢকুৱাখানা ব্ৰাঞ্চৰ মানুহ বুলি মই আপোনাক বিশ্বাসত দিছো। হয় কিন্তু সেইটো আপোনাৰ গম ওপৰত মই পাইছো কেছ কৰিছো। এতিয়া সেইটো চাই থাকক। ৰ'বই সেইটো শুনক কথাটো শুনক নাই এইটো মানে শুনা বস্তুটো কথা, সিয়ে এপ্লাই আপোনালোকৰ লগত কৰিছে কথা পাতিবলগীয়াই নাথাকে। কাৰণ আপোনালোকে যিকোনো কাষ্টমাৰৰ আপোনালোকে নিজৰ পাৰ্চনেল একাউণ্ট আপোনালোকে হেক কৰিছে বুলিয়ে ক'ব পাৰি সেইটো ডাইৰেক্ট। OTP কিন্তু লৈছে হেক যেতিয়া। কৰা নাই কাৰণ বেংকৰ আপোনাৰ কোনো অথৰাইজ নাথাকে, কোনো বেংক পাৰ্চনে ফোন মাৰি OTP ল'ব পৰা অধিকাৰ নাথাকে। আপোনালোকে ক্ৰেডিট কাৰ্ডৰ বুলি ফোন মাৰি কৈছে, মোকতো কোৱা নাই যে নেট বেংকিং পাছৱৰ্ড ৰিছেট কৰিম আপোনালোকক। পাৰ্মিশ্যন মানে লৈছিলে জানো? পাছৱৰ্ড ৰিছেট কৰাটো ময়ো গম পোৱা নাই বাৰু, মই এতিয়া গম পাইছো আপুনি কওঁতে পাছৱৰ্ডটো কল যে আপোনাৰ টাইম ৰিছেট মিলাই কৰা চাই লওক। হৈছে। হা? কল টাইম মেইল ID চব হিষ্ট্ৰী আছে, মোৰ কল ৰেকৰ্ড আছে। গম পাইছো আপুনি এতিয়া ক'লত মই গম পাইছো কথাটো। আৰু সেইটো মই তাৰ লগত এতিয়া পাতিম এনি জগদীশৰ লগত। কাষ্টমাৰ আপোনালোকে এইটো কৰি আছে, চব কাষ্টমাৰে গম নোপোৱা যিজনে নেট বেংকিং ইউজ নকৰে। আজি মই কওঁ কাৰণে মোৰ পাছপৰ্টটো ৰিছেট দেখাইছে। উম ইনভেলিড দেখাইছে। উম সেইটোতো মানে সি মই কেছ চাগে কৰিমেই, সেইটো এইটো আপোনালোকে যি কৰে নকৰক কথা নাই, মই কেছ কৰিমেই।